মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ অনুশীলনী 14B আৰম্ভ কৰিবলৈ ওলাইছোঁ। অনুশীলনী 14Bৰ 1ত যিকেইটা কোণ দিয়া আছে এই কোণকেইটা কোণ মাপক বা কোণমান যন্ত্ৰৰ সহায়ত অংকন কৰিব লাগে। এয়া হৈছে তোমালোকে যিটো ব্যৱহাৰ কৰি কোণ অংকন কৰিবা। ইয়াৰ নাম হৈছে কোণমান যন্ত্ৰ বা কোণ মাপক প্ৰটেক্টৰ। প্ৰটেক্টৰ এইডাল হৈছে যিডাল তলত আঁচ দীঘলকে দিয়া আছে এইডাল হৈছে আনুভূমিক ৰেখা হৰিজন্টেল লাইন আৰু এইডাল হৈছে ভাৰ্টিকেল উলম্ব ৰেখা। উলম্ব ৰেখাডাল অনুভূমিক ৰেখাডালত এটা বিন্দুত মিলিত হৈছে আৰু এই বিন্দুটোকে কোৱা হয় কি মূল বিন্দু বা কেন্দ্ৰবিন্দু চেণ্টাৰ অফ দ্য প্ৰটেক্টৰ। গতিকে আহা এতিয়া আমি প্ৰশ্নত যিকেইটা কোণ দিয়া আছে সেই কোণকেইটা অংকন কৰোঁ। 1ৰ প্ৰথম প্ৰশ্নটো আছে 30 ডিগ্ৰী। কোণটো আঁকিবৰ বাবে প্ৰথমতে তোমালোকে কি কৰিবা, প্ৰথমতে স্কেল এডালৰ সহায়ত এ বি ৰশ্মি এডাল আঁকি ল'ব আৰু ৰশ্মিডাল অঁকাৰ পিছত ইয়াৰ মূল বিন্দু বা কেন্দ্ৰবিন্দু আমি কোনটো বিন্দুক ধৰিম, এ বিন্দুটো কেন্দ্ৰবিন্দু হিচাপে ধৰি এই ৰেখাডালক অৰ্থাৎ কোণমান যন্ত্ৰৰ যিটো মূল বিন্দুটো এ বিন্দুটোৰ লগত মিলাবা আৰু এই ৰশ্মিৰ এই ৰেখাডাল আনুভূমিক ৰেখাৰ লগত সম্পূৰ্ণকৈ মিলাবা। এনেধৰণে কেন্দ্ৰবিন্দুটো এ বিন্দুৰ ওপৰত সম্পূৰ্ণকৈ মিলাবা। তাৰপিছত আনুভূমিক ৰেখাডাল ৰশ্মিৰ ওপৰেৰে যোৱাকৈ মিলাবা। তাৰপিছত হিচাপ কৰিবা 0ৰ পৰা ইয়ালৈকে আহিলে 10 ডিগ্ৰী, ইয়ালৈকে আহিলে 20 আৰু য'ত 30 আছে 30 ডিগ্ৰী এটা দাগ দিবা। 30 ডিগ্ৰীৰ পোনে পোনে দাগ দিবা আৰু দাগ দিয়া বিন্দুটো চি নামেৰে চিহ্নিত কৰিবা। তাৰ পাছত তোমালোকে এ আৰু চি বিন্দু সংযোগ কৰি দিবা। এ আৰু চি বিন্দু সংযোগ কৰাৰ পাছত এতিয়া কি পালা, বি এ চি বা চি এ বি। তো এংগেল বি এ চি কিমান পালা, 30 ডিগ্ৰী। বি এ চি 30 ডিগ্ৰী। এয়াই হৈছে তোমালোকে অংকন কৰিবলগীয়া কোণটো, এইটো 30 ডিগ্ৰী। কিমান আছে, বি এ চি 30 ডিগ্ৰী। 30 ডিগ্ৰী কোণটো আমি অংকন কৰিলোঁ। তো অংকন কৰাৰ অংকন প্ৰণালীটো তোমালোকে এনেধৰণে লিখিব পাৰা। কোণ অংকন প্ৰণালী 30 ডিগ্ৰী। যিকোনো এটা ৰশ্মি এ বি আঁকিবা, কোণ মাপকৰ মূলবিন্দু এ বিন্দুৰ লগত মিলোৱা আৰু আনুভূমিক ৰেখাডাল এ বিৰ লগত মিলোৱা। তাৰপিছত কোণ মাপকৰ 30 ডিগ্ৰী দাগটো বিচাৰি ওলোৱা। 30 ডিগ্ৰী দাগৰ কাষত চি এটা বিন্দু চিহ্নিত কৰা, এ চি সংযোগ কৰা। বি এ চি এ হ'ল আমি আঁকিবলগীয়া 30 ডিগ্ৰী জোখৰ কোণ। এয়া হৈছে 30 ডিগ্ৰী কোণটো কেনেধৰণে অংকন কৰিলোঁ তাৰ অংকন প্ৰণালী। কুৱেশ্যন নম্বৰ 2, 50 ডিগ্ৰী। 50 ডিগ্ৰীৰ কাৰণেও একেই। তোমালোকে প্ৰথমতে স্কেল পাত লৈ ৰশ্মি এডাল আঁকিবা। ৰশ্মিডালৰ নাম দি দিবা, ধৰা পি কিউ। ৰশ্মিডালৰ নাম পি কিউ দি দিলা। এতিয়া কোণমান যন্ত্ৰ পি বিন্দুটো কোণমান যন্ত্ৰৰ কেন্দ্ৰবিন্দুৰ লগত মিলাবা আৰু আনুভূমিক ৰেখাডাল পি কিউ ৰশ্মিৰ ওপৰত থকাকৈ মিলাবা। এয়া হৈছে এই আনুভূমিক ৰেখাডাল মিলোৱা হ'ল, কেন্দ্ৰবিন্দু মিলোৱা হ'ল। এই দুইটা মিলোৱাৰ পাছত 50 ডিগ্ৰী হিচাপ কৰিবা। 0, 10, 20, 30, 40, 50। 50 ডিগ্ৰী এটা দাগ দিবা আৰু ইয়াত বিন্দুটোৰ নাম ধৰা আৰ বুলি চিহ্নিত কৰিবা। এতিয়া স্কেল পাত লৈ তোমালোকে পি আৰ সংযোগ কৰি দিবা। এতেকে কিউ পি আৰ ইজুকেল টু কিমান, 50 ডিগ্ৰী। আৰু 2 নম্বৰৰ অংকন প্ৰণালীৰ বাবে তোমালোকে কি কৰিবা,
এইটো 50 ডিগ্ৰী 30 ডিগ্ৰী আছে 50 ডিগ্ৰী লিখি দিলা 50 ডিগ্ৰী এ বিৰ ঠাইত পি কিউ ৰশ্মি তাৰপিছত পি বিন্দুৰ লগত মিলোৱা হ'ব আৰু অনুভূমিক ৰেখা পি কিউৰ লগত মিলোৱা হ'ব কোন মাপকৰ এইটো 50 ডিগ্ৰী দাগটো বিচাৰি ওলোৱা 50 ডিগ্ৰী দাগৰ কাষত আর এটা বিন্দু চিহ্নিত কৰা তাৰপিছত পি আর সংযোগ কৰা হ'ল তাৰপিছত পি কিউ পি আর এই হ'ল আঁকিবলগীয়া 50 ডিগ্ৰী কোণ গতিকে অংকন প্ৰণালীটো একেই থাকিব কেৱল মাত্ৰ নামকেইটা সলনি হ'ব ইয়াত এ বি আছে ইয়াত পি কিউ আৰু কোণটো সলনি হ'ব বাকী লিখাটো একে ধৰণে লিখিব লাগিব 3 নম্বৰটো চোৱা 47 ডিগ্ৰী দিয়া আছে তো 47 ডিগ্ৰী 3 নম্বৰটো 47 ডিগ্ৰী কোণ অংকন কৰিব লাগিব 47 ডিগ্ৰী কোণ অংকন কৰিবৰ বাবে তোমালোকে ঠিক একেই ৰশ্মি এডাল আঁকি ল'বা এ বি এডাল ৰশ্মিডাল আঁকাৰ পাছত 47 কেন্দ্ৰবিন্দু ইয়াত মিলাবা ইয়াত তাৰপিছত আনুভূমিক ৰেখাডাল মিলাবা 47 ইয়ালৈকে হ'ল 40 ইয়ালৈকে হ'ল 40 তাৰপিছত হিচাপ কৰিবা 1 2 3 4 5 6 7 তো 40 প্লাস 7 47 ইয়াত সি বুলি বিন্দুটো চিহ্নিত কৰা হ'ল এতিয়া তোমালোকে এ আৰু সি সংযোগ কৰি দিবা এ সি গতিকে এ সি সংযোগ কৰি দিয়াৰ পিছত এংগল বি এ সি কিমান ডিগ্ৰী হ'ল 47 ডিগ্ৰী 85 ডিগ্ৰী কোণমান যন্ত্ৰ ল'লা কোণমান যন্ত্ৰ কেন্দ্ৰ মিলালা center of the protector মিলালা horizontal line মিলালা তাৰপিছত 85 ডিগ্ৰী ইয়ালৈকে হ'ল 80 ইয়াত 5 1 2 3 4 5 5 হ'ল 80 প্লাস 5 85 বিন্দুটোৰ নাম দি দিলা সি আৰু এ সি সংযোগ কৰি দিলা তো ইয়াত angle BAC 85 ডিগ্ৰী question number 5 5ত কিমান ডিগ্ৰী দিয়া আছে 5ত 97 ডিগ্ৰী ইয়াত হৈ গ'ল 90 তাৰপিছত হিচাপ কৰিবা সৰু সৰু ঘৰ কেইটা যাব লাগিব 7টা যাব লাগিব 1 2 3 4 5 6 7 ইয়াত হলে 97 বিন্দুটোৰ নাম দি দিয়া হ'ল সি এতিয়া তোমালোকে স্কেলেৰে এ আৰু সি সংযোগ কৰি দিয়াত আমি কি পালো বিএসসি কোণটো 97 ডিগ্ৰী 130 ডিগ্ৰী 100 110 120 130 130 দাগ দিয়া হ'ল দাগটোত সি বিন্দুৰে চিহ্নিত কৰা হ'ল এতিয়া সি আৰু এ বিন্দু দুটা সংযোগ কৰি দিয়া হ'ল ঠিক এংগল বি এ সি 130 ডিগ্ৰী question number 2 যিকোনো এটা কোণ আঁকা স্কেল আৰু কম্পাস ব্যৱহাৰ কৰি question number 2 ৰ সমাধান স্কেল পাত লৈ বাহু দুডাল আঁকি এটা যিকোনো জোখৰ কোণ আঁকি লবা ধৰা ইয়াত কোণটো আঁকা হৈছে এ বি সি যিকোনো জোখৰ এটা কোণ আঁকা হৈছে কোণটোৰ নাম এ বি সি এতিয়া এ বি সিৰ সমান জোখৰ এটা কোণ আঁকিব লাগে তো আঁকিবৰ বাবে প্ৰথমতে তোমালোকে কি কৰিবা স্কেল পাত লৈ তোমালোকে প্ৰথমতে কি কৰিবা ৰেখা এডাল লৈ ল'বা ৰেখা এডাল আঁকি ল'বা ৰেখাডালৰ এল ৰেখা এডাল আঁকি ল'বা তাৰপিছত এল ৰেখাডালৰ যিকোনো এটা বিন্দুত লোৱা আৰু বিন্দুটোৰ নাম পি লিখিবা ইয়াৰ পাছত বি বিন্দু কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰিবা
বি বিন্দুক কেন্দ্ৰ কৰিবা আৰু যিকোনো ব্যাসাৰ্ধৰ জোখ লৈ বৃত্তচাপ অংকন কৰিবা। এই বৃত্তচাপে এ বি আৰু বি চিক দুটা বিন্দুত কাটিছে, হয়নে? এ বি ধৰা ডি বিন্দুত কাটিছে আৰু বি চিক ই বিন্দুত কাটিছে। স্টেপ 2ৰ কাম হৈ গ'ল। এতিয়া তোমালোকে স্টেপ 3ত কি কৰিবা? এলৰ পি বিন্দু কেন্দ্ৰ কৰি আগৰ সমান ব্যাসাৰ্ধলৈ, ইয়াত যিমান ব্যাসাৰ্ধ লোৱা হৈছিলে সেই একে জোখৰ ব্যাসাৰ্ধলৈ আন এটা বৃত্তচাপ আঁকিব লাগিব। কাক কেন্দ্ৰ কৰি? পি বিন্দুক কেন্দ্ৰ কৰি আগৰ সমান ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰিবা। এই বৃত্তচাপটোৱে এল ৰেখাডালক যিটো বিন্দুত কাটিছে সেই বিন্দুটোৰ নাম আৰ দিয়া হ'ল। তাৰপিছত ই আৰু ডিৰ, ইৰ পৰা ডিৰ কিমান দূৰত্ব আছে, ই ডিটো জুখিবা। ই ডিৰ দূৰত্বটো যিমান আছে, অৰ্থাৎ ই ডিৰ সমান ব্যাসাৰ্ধ লৈ আৰ বিন্দুক কেন্দ্ৰ কৰি বৃত্তচাপ অংকন কৰিবা। এই বৃত্তচাপটোৱে আগৰ বৃত্তচাপটোক আৰ বিন্দুত কাটিছে। এতিয়া পি কিউ সংযোগ কৰি দিবা। পি কিউ সংযোগ কৰি দিয়াৰ পাছত যিটো কোণ পোৱা গ'ল এংগেল কিউ পি আৰ কোণটোৱে হ'ব এংগেল এ বি চি কোণৰ সমান কোণ, অৰ্থাৎ এংগেল কিউ পি আৰ ইজ ইকুৱেল টু এংগেল এ বি চি। কুৱেশ্যন নম্বৰ 3, যিকোনো এটা কোণ আঁকি কোণটোৰ সমদ্বিখণ্ডকডাল অংকন কৰা, অৰ্থাৎ কোণটোক সমানে দুটা ভাগত ভাগ কৰিবলৈ। তাৰ কাৰণে প্ৰথমতে তোমালোকে স্কেল পাত লৈ এডাল ৰশ্মি আঁকিবা। ৰশ্মি নাম দি দিলা এ বি। আৰু এডাল ৰশ্মি আঁকিলে কি হ'ব? এটা কোণৰ সৃষ্টি হ'ব। গতিকে আৰু এডাল ৰশ্মি আঁকিলা আৰু ৰশ্মিডালত এটা বিন্দু লৈ লোৱা, এটা বিন্দু চি। গতিকে এইটো এটা যিকোনো জোখৰ কোণ বি এ চি। এই বি এ চি কোণটো সমদ্বিখণ্ডকডাল আঁকিব লাগে। তো বি এ চি কোণৰ সমদ্বিখণ্ডকডাল আঁকিবৰ বাবে তোমালোকে প্ৰথমতে বৃত্তচাপ আঁকিব লাগিব। এ বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিবা আৰু এই বৃত্তচাপে এ চিক আৰু এ বিক কাটিছে। সেই কটা বিন্দুকেইটাৰ নাম লিখি দিবা। ধৰা এ বিক ডি বিন্দুত কাটিছে আৰু এ চিক ই বিন্দুত কাটিছে। এতিয়া ডি আৰু ই বিন্দুক কেন্দ্ৰ কৰি আকৌ তোমালোকে চাপ আঁকিব লাগিব আৰু এই চাপটো ডি ইৰ ব্যাসাৰ্ধৰ, অৰ্থাৎ ডি যিমান দূৰত্বত আছে তাৰ আধাতকৈ বেছি ল'ব লাগিব। তাৰ আধাতকৈ বেছি ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰিব লাগিব। ডি বিন্দুক কেন্দ্ৰ কৰি চাপ আঁকিলা, তাৰপিছত ই বিন্দুক কেন্দ্ৰ কৰি বৃত্তচাপটো আঁকিবা। তো ই বিন্দুক কেন্দ্ৰ কৰি বৃত্তচাপ অঁকা হ'ল। ডি আৰু ই বিন্দুৰ বৃত্তচাপ দুটাই যিটো বিন্দুত কটাকটি কৰিছে সেই বিন্দুটোৰ নাম দি দিবা পি। এতিয়া পি আৰু এ বিন্দুক সংযোগ কৰি দিবা। স্কেল পাত লৈ পি আৰু এ বিন্দু সংযোগ কৰি দিবা। এ পি ৰেখাই হ'ল কোণ বি এ চিৰ সমদ্বিখণ্ড। আৰু ইয়াৰ অংকন প্ৰণালীৰ বাবে তোমালোকে ইয়াৰ পৰা চাব পাৰা, ইয়াত যিটো তোমালোকৰ পেজ নম্বৰ 155ত দিয়া আছে কোণৰ সমদ্বিখণ্ডক অংকন কৰোৱা। তো অংকন প্ৰণালীটো তোমালোকে ইয়াৰ পৰা মিলাই লিখিব পাৰিবা। কুৱেশ্যন নম্বৰ 4, কোণ মাপকৰ সহায়ত 70 ডিগ্ৰী মাপৰ কোণ এটা আঁকা। এতিয়া কম্পাছ ব্যৱহাৰ কৰি কোণটো সমানে দুভাগ কৰা। 4 নম্বৰৰ সমাধান। 4 নম্বৰৰ সমাধানৰ বাবে প্ৰথমতে ৰশ্মি এডাল আঁকি ল'লা। ৰশ্মিডালৰ নাম দিলা পি
কিউ পি কিউ নাম দিলা আৰু এতিয়া 4 নম্বৰ প্ৰশ্নটোত কি কৈছে 70 ডিগ্ৰী এটা কোণ মাপকৰ সহায়ত 70 ডিগ্ৰী এটা কোণ আঁকি ল'বলৈ কৈছে গতিকে কোণ মাপকৰ সহায়ত 70 ডিগ্ৰী কোণটো প্ৰথমতে তোমালোকে আঁকি ল'বা 70 ডিগ্ৰীৰ পোনে পোনে এটা দাগ দিবা দাগ দিয়াৰ পাছত দাগ দিয়া বিন্দুটোত নাম পি কিউ বিন্দুটোৰ নাম আৰ দিয়া আৰু আৰ আৰু পি সংযোগ কৰি দিবা আৰ আৰু পি সংযোগ কৰি দিলা এইটো হ'ল 70 ডিগ্ৰী এই কোণটোৰ সমদ্বিখণ্ডকডাল আঁকিব লাগে তো 4 নম্বৰৰ সমাধান আমি 3 নম্বৰত যেটো সমাধান কৰি আহিলো সমদ্বিখণ্ডক ঠিক একেদৰে 4 নম্বৰৰ সমাধান কৰিব লাগিব পি বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ বৃত্তচাপ প্ৰথমতে অঙ্কন কৰিবা বৃত্তচাপটোৱে পি কিউ আৰু পি আৰক দুটা বিন্দুত কাটিছে ধৰা পি কিউক এম বিন্দুত কাটিছে আৰু পি আৰক এন বিন্দুত কাটিছে এতিয়া এম আৰু এন বিন্দুক কেন্দ্ৰ কৰি দুটা বৃত্তচাপ আঁকিব লাগিব এম বিন্দুক কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিলা ঠিক একে ব্যাসাৰ্ধৰ এন বিন্দুক কেন্দ্ৰ কৰি একে বৃত্তচাপ আঁকিব লাগিব আৰু এই বৃত্তচাপ দুটাই এটা বিন্দুত কটাকটি কৰিছে আৰু কটাকটি বিন্দুটোৰ নাম ধৰা ও দিয়া হ'ল এতিয়া দুটা বিন্দু ও বিন্দু আৰু পি বিন্দু সংযোগ কৰি দিবা ও আৰু পি স্কেল এপাতৰ সহায়ত সংযোগ কৰি দিবা সংযোগ কৰি দিয়াত আমি কি পালো পিও ৰেখা আৰু এই পিও ৰেখাডালে কোণ কিউ পি আৰক সমানে দুটা ভাগত ভাগ কৰিছে অৰ্থাৎ পিও ৰেখাই কোণ কিউ পি আৰৰ সমদ্বিখণ্ডক কুৱেশ্যন নম্বৰ 5ৰ 1 কিমান দি আছে 60 ডিগ্ৰী 60 ডিগ্ৰী 5ৰ 1 আছে 60 ডিগ্ৰী কোণ মাপক ব্যৱহাৰ নকৰাকৈ 60 ডিগ্ৰী আঁকিব লাগে তাৰ কাৰণে তোমালোকে কি কৰিবা স্কেল পাত লৈ প্ৰথমতে ৰশ্মি এডাল আঁকিলা ৰশ্মিডালৰ নাম দিলা ধৰা এ বি এতিয়া তোমালোকে যিকোনো ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিবা এ বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিবা আৰু এই বৃত্তচাপটোৱে এ বিক কাটিছে যিটো বিন্দুত কাটিছে সেই বিন্দুটোৰ নাম দি দিবা পি এতিয়া পি বিন্দুক কেন্দ্ৰ কৰি একে ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিবা আৰু এই বৃত্তচাপে আগৰ বৃত্তচাপক যিটো বিন্দুত কাটিছে সেই বিন্দুটোৰ নাম দি দিয়া সি এতিয়া সি বিন্দু আৰু এ বিন্দু সংযোগ কৰি দিবা স্কেল এপাতৰ সহায়ত এই বিন্দু দুটা কটাকটি কৰা চাপ দুটাই কটাকটি কৰা বিন্দু সি আৰু এ সংযোগ কৰি দিবা সংযোগ কৰি দিয়াত কোণ কিমান পালা বি এ সি এই বি এ সি কোণটোৱে হ'ব 60 ডিগ্ৰী ইয়াত একে ব্যাসাৰ্ধৰ বৃত্তচাপ লোৱা হৈছে যিটো ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিছে প্ৰথমতে এ বিন্দু কেন্দ্ৰ কৰি বৃত্তচাপ আঁকিবা সেম ব্যাসাৰ্ধৰে আকৌ পি বিন্দুক কেন্দ্ৰ কৰি বৃত্তচাপ আঁকিবা আৰু এই দুটা বৃত্তচাপে যিটো বিন্দুত কটাকটি কৰে সেই বিন্দুটো এ বিন্দুৰ লগত সংযোগ কৰি দিলে যিটো কোণ পাবা সেইটোৱে হ'ব 60 ডিগ্ৰী কোণ কুৱেশ্যন নম্বৰ 5ৰ 2 30 ডিগ্ৰী কোণটো তোমালোকে প্ৰটেক্টৰ ব্যৱহাৰ নকৰাকৈ কেনেকৈ আঁকিবা তাৰ কাৰণে 1ৰ কাৰণে যিখিনি তোমালোকে কাম কৰিলা সেইখিনি গোটেইখিনি কাম কৰিব লাগিব তাৰোপৰি কি কৰিব লাগিব পি আৰু সি বিন্দুক কেন্দ্ৰ কৰি পি সি ব্যাসাৰ্ধৰ আধাতকৈ বেছি ব্যাসাৰ্ধৰ দুটা বৃত্তচাপ অঙ্কন কৰিব লাগিব পি বিন্দুক কেন্দ্ৰ কৰি বৃত্তচাপ আঁকা ঠিক একেধৰণে একে ব্যাসাৰ্ধৰ সি বিন্দুক কেন্দ্ৰ কৰি বৃত্তচাপ আঁকা এই বৃত্তচাপ দুটাই যিটো বিন্দুত কটাকটি কৰিলে ধৰা এইটো বিন্দুৰ নাম লিখি দিলা এম
এতিয়া এম বিন্দুটো আৰু এ বিন্দুটো স্কেল এডালেৰে সংযোগ কৰি দিবা এম আৰু এ বিন্দুটো স্কেল এপাতৰ সহায়ত সংযোগ কৰি দিলা। সংযোগ কৰি দিয়াত আমি যিটো কোণ পালো এম এ বি বা বি এ এম কোণটো কিমান ডিগ্ৰী হ'ব? 30 ডিগ্ৰী হ'ব। গোটেই কোণটো 60 আছিলে, এইটো সমদ্বিখণ্ডকডাল হ'ল এ এম, গতিকে এইফালে 30 এইফালে 30, কোণটো সমানে দুটা ভাগত ভাগ কৰিছে, গতিকে বি এ এম কিমান হ'ব? 30 ডিগ্ৰী। গতিকে 30 ডিগ্ৰীৰ কাৰণে এই কামখিনি প্ৰথমত যিটো কাম কৰা হৈছে সেইটো কৰাৰ উপৰিও আৰু দুটা বৃত্তচাপ আঁকিব লাগিব, অৰ্থাৎ সমদ্বিখণ্ডকডাল আঁকিব লাগিব। এনেধৰণে তোমালোকে 30 ডিগ্ৰীৰ কাৰণে অংকন কৰিবা। 3 নম্বৰ 15 ডিগ্ৰী আঁকিবৰ বাবে তোমালোকে কি কৰিবা? 1ত যিখিনি কাম কৰা হ'ল সেইখিনি কৰিবই লাগিব, 30 ডিগ্ৰীৰ কাৰণে কৰা হ'ল সেই কামখিনি কৰিব লাগিব। এই দুয়োটা কাম কৰাৰ উপৰিও আৰু 15 ডিগ্ৰীৰ কাৰণে কি কৰিব লাগিব? তোমালোকে চোৱা যে পি আৰু এই ৰেখাডাল এ এম ৰেখাডালে যিটো বিন্দুত কাটিছে সেই বিন্দুটোৰ ধৰা নাম লিখি দিলা এন। এতিয়া পি আৰু এনক কেন্দ্ৰ কৰি দুটা বৃত্তচাপ আঁকিব লাগিব। পি আৰু এন বিন্দু কেন্দ্ৰ কৰি পি বিন্দু কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিলা। ঠিক একে ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিব লাগিব এন বিন্দু কেন্দ্ৰ কৰি, আৰু এই বৃত্তচাপে আগৰ বৃত্তচাপক যিটো বিন্দুত কাটিলে সেই বিন্দুটোৰ নাম ধৰা অ। এতিয়া অ আৰু এ বিন্দু দুটা সংযোগ কৰি দিবা। অ আৰু এ বিন্দু দুটা সংযোগ কৰি দিবা। সংযোগ কৰি দিয়াত আমি দেখা পালো যে যিটো বি এ এম কোণ আছিলে সেই কোণটো সমানে দুটা ভাগত ভাগ হ'ল, আৰু বি এ অ কোণ বি এ অ কিমান হ'ব? কাৰণ এই কোণটো আছিলে 30ক সমানে দুটা ভাগ হ'ল, সমানে দুটা ভাগ হ'লে এটা ভাগ কিমান হ'ব? 15 ডিগ্ৰী। এনেধৰণে তোমালোকে 60 ডিগ্ৰী, 30 ডিগ্ৰী, 15 ডিগ্ৰী কোণকেইটা অংকন কৰিব পাৰিবা। 4 নম্বৰত দিয়া আছে 90 ডিগ্ৰী। 90 ডিগ্ৰী কোণ অংকন কৰিবৰ কাৰণে তোমালোকে স্কেল পাত লৈ প্ৰথমতে ৰশ্মি এডাল আঁকিলা। অ বিন্দু কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ বৃত্তচাপ অংকন কৰিবা। অ বিন্দু কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ বৃত্তচাপ এনেকে ডাঙৰকে এটা বৃত্তচাপ অংকন কৰিবা, আৰু এই বৃত্তচাপে অ এটা বিন্দুত কাটিছে, আৰু সেই কটা বিন্দুটোৰ নাম দি দিবা, ধৰা কটা বিন্দুটোৰ এই বিন্দুটোৰ নাম দি দিয়া হ'ল পি। এতিয়া যিটো ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিলা সেই একে ব্যাসাৰ্ধৰ জোখ লৈ পি বিন্দুক কেন্দ্ৰ কৰি বৃত্তচাপ আঁকিবা। আৰু এই বৃত্তচাপটোৱে আগৰ বৃত্তচাপক ধৰা কিউ বিন্দুত কাটিছে। আকৌ সেই একে জোখৰে যিটো ব্যাসাৰ্ধৰ বৃত্তচাপ লৈছিলা সেই একে জোখৰেই একে ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিবা কিউ বিন্দুক কেন্দ্ৰ কৰি বৃত্তচাপ আঁকিলা, আৰু ধৰা যিটো বিন্দুত কাটিলে সেই বিন্দুটোৰ আগৰ বৃত্তচাপটোক যিটো বিন্দুত কাটিলে তাৰ নাম দি দিয়া হ'ল আৰ। কিউ আৰু আৰ বিন্দুক কেন্দ্ৰ কৰি সমান ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিব লাগিব। এতিয়া কিউ বিন্দুক কেন্দ্ৰ কৰি
বৃত্তচাপ আঁকিলা একে ব্যাসার্ধর আর বিন্দুকে কেন্দ্র করে বৃত্তচাপ আঁকিবা এই দুটা বৃত্তচাপে ধৰা যিটো বিন্দুত কাটিলে সেই বিন্দুটোৰ নাম দি দিয়া হ'ল বি কটাকটি দুটা বৃত্তচাপে যিটো বিন্দুত কটাকটি কৰিছে বি বিন্দু আৰু ও বিন্দু সংযোগ কৰি দিবা সংযোগ কৰি দিয়াত যিটো কোণ উৎপন্ন হ'ল অৰ্থাৎ এ ও বি কোণ উৎপন্ন হ'ল কোণ এ ও বি যিটো কোণ উৎপন্ন হ'ল সেই কোণটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব এয়াই হৈছে আমাৰ যিটো কোণ 90 ডিগ্ৰী অঙ্কন কৰিব দিছে সেই কোণটো এই কোণটো অঙ্কন কৰিবৰ বাবে কি কৰা হৈছিল ও বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰিলা তাৰ পিছত আকৌ একে ব্যাসাৰ্ধৰ বৃত্তচাপ পিৰ পৰা ললা আকৌ কিউৰ পৰা ললা আকৌ কিউৰ পৰা আকৌ আৰৰ পৰা আৰু যিটো কটাকটি কৰা বিন্দুটো ও বিন্দুলৈ সংযোগ কৰি দিলা যিটো কোণ পালা সেইটো হ'ল 90 ডিগ্ৰী এতিয়া চোৱা আকৌ শেষৰ কোৱেশ্চনটো আছে 6 নম্বৰটো 45 ডিগ্ৰী 45 ডিগ্ৰী 6 নম্বৰত কি দিয়া আছে 45 ডিগ্ৰী 45 ডিগ্ৰীটো 90 ডিগ্ৰীৰ আধাই হৈছে 45 ডিগ্ৰী গতিকে এইটো যিটো কোণ পালা 90 ডিগ্ৰী সেই 90 ডিগ্ৰী কোণটোৰ সমদ্বিখণ্ডকডাল আঁকিব লাগে সমদ্বিখণ্ডকডাল আঁকিলে 90 ডিগ্ৰী দুটা ভাগ হৈ যাব এটা 45 45 গতিকে এই কোণটোৰ সমদ্বিখণ্ডকডাল আঁকিব লাগিব তোমালোকে এইডাল অঁকা আছে তো এই চাপটোৱে ইয়াত পি বিন্দুত কাটিছে আৰু ইয়াত যিকোনো এটা বিন্দুটোৰ নাম দি দিবা ধৰা এইটো যিটো বিন্দুত কাটিছে এই বিন্দুটোৰ নাম এম এতিয়া পি আৰু এম বিন্দু কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ অৰ্থাৎ পি এমৰ যিটো ব্যাসাৰ্ধ আছে ইয়াত আধাতকৈ বেছি ব্যাসাৰ্ধ লৈ পি বিন্দুক কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিবা ঠিক একে ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিব লাগিব এম বিন্দুক কেন্দ্ৰ কৰি তো এম আৰু পি বিন্দুক কেন্দ্ৰ কৰি বৃত্তচাপ অঙ্কন কৰা হ'ল আৰু অঙ্কন কৰাৰ পাছত এটা বিন্দুত কটাকটি কৰিলে ধৰা কটাকটি কৰা বিন্দুটোৰ নাম এন তে এন বিন্দু আৰু ও বিন্দু সংযোগ কৰি দিবা এন আৰু ও সংযোগ কৰি দিবা সংযোগ কৰি দিয়াত আমি যিটো কোণ পালো এ ও এন পাইছো এন ও বি পাইছো গতিকে এ ও এন 45 ডিগ্ৰী হ'ব এন ও বি 45 ডিগ্ৰী হ'ব গতিকে আমি এটা কোণ লিখি দিওঁ এ ও এন ইজ ইকুৱেল টু 45 ডিগ্ৰী 45 ডিগ্ৰীটো আঁকিবলৈ হ'লে তোমালোকে 90 ডিগ্ৰীত যিটো কাম কৰা হৈছে সেই গোটেইখিনি কাম কৰিব লাগিব তাৰোপৰি এম আৰু এন বিন্দুক কেন্দ্ৰ কৰি দুটা চাপ আঁকিব লাগিব আৰু এই চাপ দুটাই যিটো বিন্দুত কটাকটি কৰিছে সংযোগ কৰিব লাগিব সংযোগ কৰাৰ পিছত যিটো কোণ পাবা এ ও এন লিখিবা এ ও এন ইজ ইকুৱেল টু 45 ডিগ্ৰী কুৱেশ্যন নম্বৰ 5 120 ডিগ্ৰী 120 ডিগ্ৰী অঙ্কন কৰিবৰ বাবে তোমালোকে প্ৰথমতে স্কেল পাত লৈ এডাল ৰশ্মি অঙ্কন কৰি ল'বা আৰু ৰশ্মিডালৰ নাম লিখি দিবা ধৰা ৰশ্মিডালৰ নাম পি কিউ এতিয়া যিকোনো ব্যাসাৰ্ধৰ বৃত্তচাপ আঁকিবা পি বিন্দুক কেন্দ্ৰ কৰি যিকোনো ব্যাসাৰ্ধৰ বৃত্তচাপ অঙ্কন কৰিবা যিকোনো ব্যাসাৰ্ধৰ তাৰপিছত যিটো বৃত্তচাপ আঁকিলা সেই বৃত্তচাপে পি কিউ ৰেখাক এটা বিন্দুত কাটিছে ধৰা যিটো বিন্দুত কাটিছে ইয়াৰ নাম দি দিলা এ বিন্দু এতিয়া এ বিন্দুক কেন্দ্ৰ কৰি একে ব্যাসাৰ্ধৰ আৰু বৃত্তচাপ অঙ্কন কৰিবা আৰু অঙ্কন কৰি যি আগৰ বৃত্তচাপক যিটো বিন্দুত কাটিছে সেই বিন্দুটোৰ নাম দি দিলা এটা বি এতিয়া একে ব্যাসাৰ্ধৰ বৃত্তচাপ বি বিন্দুক কেন্দ্ৰ কৰি একে ব্যাসাৰ্ধৰ বৃত্তচাপ আকৌ আঁকিবা আকোতে আগৰ বৃত্তচাপক যিটো বিন্দুত কাটিছে সেইটো বিন্দুৰ নাম দি দিবা ধৰা চি এতিয়া চি বিন্দুটো আৰু
পি বিন্দু সংযোগ কৰিবা এয়া হৈছে পি বিন্দু আৰু এয়া হৈছে চি বিন্দু চি আৰু পি সংযোগ কৰি দিবা সংযোগ কৰি দিয়াত আমি কোণ এটা পালো এইটো হৈছে কিউ পি চি তে কিউ পি চি কিমান ডিগ্ৰী আমি 120 ডিগ্ৰী আঁকিছিলোঁ এতিয়া প্ৰমাণ কৰোঁ 120 ডিগ্ৰী হৈছে নে নাই যেটো অঙ্কন কৰিলোঁ এয়া অনুভূমিক ৰেখাডাল ৰশ্মিডালৰ ওপৰত আছে আৰু এইডাল 120ত আছে গতিকে প্ৰমাণিত হ'ল আমি যেটো অঙ্কন কৰিলোঁ কোণ কিউ পি চি ইজ ইকুৱেল টু 120 ডিগ্ৰী